নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব বন্ধু বান্ধৱীসকল এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ 6026903488 মেছেজ দিয়ক আৰু লগে লগে পাওক ডিজিপি হৰমিত সিঙক দিব পাৰিব পোনপটীয়া অভিযোগ হোৱাটছআপত মেছেজ দি লক কৰিব পাৰিব ডিজিপি হৰমিত সিঙক আপুনি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক লক কৰিব বিচাৰে নেকি হৰমিত সিঙক সাক্ষাৎ কৰি দিব পাৰিব পোনপটীয়া অভিযোগ অসম আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছআপ নম্বৰ হোৱাটছআপত বাৰ্তা পঠাওক 6026903488 নম্বৰত অথবা মেইল যোগেও দিব পাৰিব আপোনাৰ যিকোনো বাৰ্তা ডিজিপি আসাম .appointment@gmail.com লৈ প্ৰেৰণ কৰক বাৰ্তা হোৱাটছআপত মেছেজ দি লক কৰিব পাৰিব ডিজিপি হৰমিত সিঙক এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে চিন্তা বাঢ়িছে আমেৰিকা ইজৰাইলৰ এণ্টিশ্বিপ ক্ৰুজ মিছাইলৰ পৰীক্ষা ইৰাণৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পিছতেই কঁপনি উঠিছে ইজৰাইলত আমেৰিকাই ইজৰাইলক প্ৰত্যাহ্বান জনাই ইৰাণৰ এণ্টিশ্বিপ ক্ৰুজ মিছাইল পৰীক্ষা ইৰাণে পৰীক্ষা কৰে 1000 কিলোমিটাৰ ৰেঞ্জৰ এণ্টিশ্বিপ ক্ৰুজ মিছাইল এই পৰীক্ষাৰ উদ্বিগ্ন কৰিছে আমেৰিকাক শংকিত সাৰস্ব উপসাগৰ আৰু ওমান উপসাগৰত থকা আমেৰিকাৰ নৌবাহিনীৰ এই পৰীক্ষা এই ক্ষেপণাস্ত্ৰ চলাব পাৰিব ইৰাণী সেনাই এই মিছাইল পৰীক্ষাই ইজৰাইল ইৰাণৰ যুদ্ধত যোগাব পাৰে ইন্ধন ইৰাণৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পিছতেই এক প্ৰকাৰ কঁপনি উঠিছে ইজৰাইলত এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসম সাহিত্য সভাত হিন্দু মুছলমান আমচুৰ বিস্ফোৰক অভিযোগ অসম সাহিত্য সভাক লৈ বিস্ফোৰক অভিযোগ আমচুৰ অসম সাহিত্য সভাই ধৰ্মীয় মেৰুকৰণ কৰাৰ গুৰুতৰ অভিযোগ 1,30,00,000 মুছলমানৰ কোনো বুদ্ধিজীৱীকে আমন্ত্ৰণ কৰা নহ'ল অসম সাহিত্য সভাত অৱদান আছে সংখ্যালঘু লোকৰ ভাষা সাহিত্য জীয়াই ৰখাৰ স্বাৰ্থত সংখ্যালঘু সমাজে সংগ্ৰাম অব্যাহত ৰাখিছে বুলি মন্তব্য আমচুৰ দিছপুৰৰ নিৰ্দেশতেই এই অধিৱেশন হৈ থকা যেন লাগিছে বুলি মন্তব্য আমচুৰ সাম্প্ৰদায়িক মনোভাৱ লৈ কিয় পাতিছে সাহিত্য সভা কি অপৰাধ কৰিছে অসমৰ 1,30,00,000 সংখ্যালঘু লোকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক নীতি লৈছে সাহিত্য সভাই অসম সাহিত্য সভাক লৈ বিস্ফোৰক অভিযোগ আমচুৰ এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে ভাল খবৰ পবিত্ৰ শবে বৰাতৰ দিন বা তাৰিখ ঘোষণা ৰাজ্যৰ লাখ লাখ মুছলমানলৈ জৰুৰী ঘোষণা কৰা হ'ল পবিত্ৰ শবে বৰাত কেতিয়া পালন কৰা হ'ব শবে বৰাত ঘোষণা কৰিছে কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিলে দিন বাৰ তাৰিখ 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ৰাতি পালন কৰা হ'ব পবিত্ৰ শবে বৰাত হিলাল কমিটি অসমে ৰাইজক জনাই পবিত্ৰ শবে বৰাতৰ শুভেচ্ছা ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে এই জৰুৰী খবৰ এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশী যুৱতীৰ গুৱাহাটীত অশ্লীল ছবি নিৰ্মাণ হোটেলৰ পৰা আটক কৰা হৈছে শফিকুল জাহাংগীৰ সহ যুৱতীক বাংলাদেশৰ এগৰাকী যুৱতীৰ সৈতে অসমৰ 2 যুৱকক আটক গুৱাহাটী মহানগৰীৰ এখন বিলাসী হোটেলৰ পৰা আটক কৰা হৈছে তিনিওৱে মিলি অশ্লীল ছবি নিৰ্মাণ কৰাৰ ভয়ংকৰ অভিযোগ উক্ত অভিযোগত তিনিওকে আটক কৰিছে দিছপুৰ আৰক্ষীয়ে ধৃত যুৱকজনৰ নাম শফিকুল হক আৰু জাহাংগীৰ আলম ভিছাবিহীনভাৱে অসমত প্ৰৱেশ বাংলাদেশৰ যুৱতীগৰাকী বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে যুৱতীগৰাকীক হাতীগাঁও থানাত আৰক্ষী শীৰ্ষ বিষয়াই জেৰা চলাইছে ধৃত যুৱকদ্বয়ক বাংলাদেশৰ এগৰাকী যুৱতীৰ সৈতে অসমৰ 2 যুৱকক আটক কৰাৰ খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল ইমানেই আছিলে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ।